নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আমি যেতিয়া কুকুৰা পালন কৰি থাকোঁ, বিশেষকৈ সোণালী হওক বা লোকেলেই হওক, আমি কুকুৰাৰ কষ্টিং কেনেকৈ আমি উলিয়াব পাৰোঁ। বহুতে কুকুৰা পালন কৰিছে, কিন্তু কুকুৰাৰ কষ্টিং কেনেকৈ উলিয়ায় সেইটো বিষয়ে নাজানে। গতিকে আজি এই ভিডিঅ'টোত আপোনালোকক অতি সহজতে আমি কেনেকৈ কুকুৰাৰ কষ্টিং নিৰ্ধাৰিত কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকক ক'বলৈ বিচাৰিছোঁ। এতিয়া চাওক, আমাৰ কুকুৰাখিনি যেতিয়া আমি বিক্ৰী কৰিম, আমাৰ কুকুৰাখিনিৰ প্ৰতি কেজিত খৰচ কিমান হৈ আছে আমি সেই বিষয়ে যদি জানো, যদি আমাক বেপাৰীয়ে 250 টকা কেজি দিয়ে, তেনেহ'লে আমি আমাৰ কুকুৰাখিনিৰ পৰা আমি কিমান টকা লাভালাভ কৰিব পাৰিম আমি সেইটো নিজেই জানিব পাৰিম। আৰু প্ৰত্যেক ফাৰ্মাৰে বিচাৰে যে আমি কুকুৰা পালন কৰিছোঁ, সেই কুকুৰাখিনিৰ পৰা আমি কিবা এটা নহয় কিবা এটা নিশ্চয় লাভালাভ কৰিব লাগিব। আৰু সকলোৱে বিচাৰে যে আমি এটা ভাল ৰেট পাওঁ আৰু আমি লাভালাভটো অলপ বেছিকৈ পাওঁ, সেইটোৱেই ফাৰ্মাৰসকলে বিচাৰে। কিন্তু কেতিয়াবা একেবাৰে মাৰ্কেটখন বেয়া থকাৰ বাবে আমাৰ যেতিয়া কষ্টিংবিলাক বাঢ়ি যায়, তেতিয়া কি হয়, আমাৰ কুকুৰাৰ পৰা লাভালাভটো নিচেই কম আহে, বা আমি কেতিয়াবা মূলে মূলে দিবলগীয়া হয়, বা কেতিয়াবা আমাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। এতিয়া চাওক বন্ধুসকল, কষ্টিংটো কেনেকৈ উলিয়াই আপোনালোকক থুলমূলকৈ ক'বলৈ বিচাৰিছোঁ। ধৰি লওক আপোনাৰ ফাৰ্মখনত 200 কুকুৰা আছে। 200 কুকুৰা আছে, 200 কুকুৰাৰ বডি ৱেট 1 কেজিকৈ যদি হৈ থাকে, 200 কেজি। এইখিনিতে কওঁ, আপুনি যেতিয়া কষ্টিংটো উলিয়াব, কষ্টিং উলিয়াবলৈ হ'লে আপুনি বৰ্ডিঙৰ সময়ৰ পৰা, আপোনালোকৰ কুকুৰা পোৱালিখিনি বৰ্ডিঙৰ সময়ৰ পৰা বিক্ৰী কৰা পৰ্যন্তলৈকে এখন বহীত আপোনালোকে নোট কৰি যাব লাগিব। গোটেই খৰচখিনি যদি আপুনি নোট কৰি যায়, তেনেহ'লে আপোনাৰ কুকুৰাখিনিৰ যিমানটো ওজন হয়, আপুনি প্ৰথম এভাৰেজ উলিয়াব লাগিব। এভাৰেজ উলিয়াবৰ কাৰণে ফাৰ্মত যিহেতু কেতিয়াবা মতা কুকুৰা বেছি থাকে আৰু কেতিয়াবা মাইকী কুকুৰা বেছি থাকে, গতিকে আপোনালোকে প্ৰায় 10টামান সৰু ডাঙৰ কুকুৰা ধৰি পেলাই ওজন কৰিব, আৰু ওজন কৰি যিটো এভাৰেজ পায়, সেই এভাৰেজটোৰ লগত আপোনাৰ ফাৰ্মত থকা গোটেইখিনি কুকুৰা আপুনি পূৰণ কৰি দিব। পূৰণ কৰিলে সেই কুকুৰাখিনিৰ বডি ৱেটটো পোৱা যাব, টোটেল বডি ৱেটটো। আৰু কি কৰিব লাগিব, আমি যিখিনি হিচাপ লিখি যাওঁ টোটেল খৰচটো, আমাৰ সেই খৰচটোক আমি যিখিনি বডি ৱেট পালোঁ আমাৰ ফাৰ্মৰ কুকুৰাখিনিৰ, আমি সেই খৰচটোক বডি ৱেটটোৱে হৰণ কৰি দিব লাগিব। যেতিয়া আমি হৰণ কৰি দিম, তেতিয়া আমাৰ কুকুৰাখিনিৰ ক্ষেত্ৰত আমি কিমান টকাত 1 কেজি পাইছোঁ, অৰ্থাৎ আমাৰ কুকুৰাখিনিৰ 1 কেজি হ'বলৈ কিমান টকা খৰচ হৈছে সেইটো ওলাই যাব। তেতিয়া আমি নিৰ্ধাৰিত কৰিব পাৰিম যে আমাক যদি বেপাৰীয়ে 250 টকা বা 260 টকা ৰেট দিয়ে, যদি আমাৰ কুকুৰাখিনি 180 টকা বা 200 টকা কষ্টিং হৈ থাকে, তেনেহ'লে যদি 200 টকা হৈ থাকে, যদি 250 টকা দিয়ে, তেনেহ'লে আমি পাৰ কেজিত 50 টকাকৈ পাম। যদি 200 কুকুৰা আছিল, যদি 2 কুইণ্টল আপোনাৰ কুকুৰাখিনি ওজন হৈছে, তেনেহ'লে আপুনি প্ৰায় 10,000 টকা লাভ কৰিব পাৰিব। গতিকে বন্ধুসকল, কষ্টিংটো এনেকৈ উলিয়াই। সেইবাবে ভাবিলোঁ যিসকলে নাজানে কষ্টিঙৰ বিষয়ে, কিছু লোক থাকে এনেকুৱা, কুকুৰাখিনি যেতিয়া বিক্ৰী কৰে তেতিয়াহে গম পায় যে মোৰ কুকুৰাখিনিৰ পৰা আজি কিমান টকা লাভ হ'ল, বা মই কুকুৰাখিনিৰ পৰা লাভেই কৰিব নোৱাৰিলোঁ। গতিকে কষ্টিংটো যদি আপোনালোকে এনেকৈ উলিয়াব পাৰে, তেতিয়াহ'লে আপুনি বিকাৰ আগমুহূৰ্ততে হিচাপ কৰিব পাৰিব যে মোৰ এই কুকুৰাখিনিৰ পৰা এবাৰ কিমান টকা লাভ হ'ব। গতিকে বন্ধুসকল, কষ্টিঙৰ বিষয়ে আপোনালোকক অলপমান থুলমূলকৈ ক'বলৈ চেষ্টা কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে নিশ্চয় এনেকৈ কুকুৰাৰ কষ্টিং উলিয়াব পাৰিব। আৰু কুকুৰাৰ কষ্টিংটো আমি কমাবলৈ হ'লে কেনেধৰণে আমি মেনেজমেণ্ট ল'ব লাগিব, তাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম, আপোনালোকক জনাম। গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় আপোনালোকে উপকৃত হ'ব। আৰু যদি উপকৃত হৈছোঁ বুলি ভাবিছে, তেনেহ'লে এটা লাইক কৰি দিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ত' আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ, ধন্যবাদ।